দক্ষিণ সিংৰা গাঁৱত পাণৰ খেতি কৰা হৈছে। পাণৰ খেতি যোৱা বছৰৰ মে' মাহৰ 2024 বৰ্ষৰ মে' মাহত কৰা হৈছিলে আৰু সেই সময়ত অত্যাধিক বৰষুণ হোৱাৰ কাৰণে মাটিটো জেকা লাগি গৈছিলে। প্ৰথম অৱস্থাত আমি পাণৰ গছত পাণবিলাক বগাবলৈ দিয়াৰ ব্যৱস্থা কৰিছিলোঁ, কিন্তু জুলাই আগষ্ট মাহত প্ৰখৰ ৰ'দৰ হোৱাৰ কাৰণে আমি তামোল গছৰ উপৰিভাগ কাটি দি পেলাই তাত শ্বেড নেটৰ ব্যৱস্থা কৰা হৈছিলে, যাতে ৰ'দৰ পৰা পাণখিনিক ৰক্ষা কৰিব পৰা যায়। তাৰপিছতে ছেপ্টেম্বৰ মাহত আহিলে অত্যন্ত খৰাং পৰিস্থিতি। তেতিয়া পানী যোগানৰ কাৰণে এটা সমস্যা হ'ল, সেয়ে তাত ড্ৰিপ ইৰিগেশ্যনৰো ব্যৱস্থা কৰা হৈছে। বৰ্তমান ড্ৰিপ ইৰিগেশ্যনটোৱে কাম কৰি আছে আৰু পাণত পানী এতিয়া বৰ্তমান পাইছে, কিন্তু এই মাটিখিনি বহুত দিন পৰি আছিলে আৰু অলপমান দ আছিলে, সেইকাৰণে তাত উপৰিভাগ ফিল আপ কৰি পেলাই কাম কৰা হৈছিলে, কিন্তু মাটিটোৰ গঠন একচুৱেলি ৱেল ড্ৰেইন চইল লাগে, এইটো অলপমান